মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সামৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ সুধি আছিলা। মই তোমালোকৰ বাবে এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সময় দিছিলে 2 ঘণ্টা আৰু এইখন 50 নম্বৰৰ পেপাৰ আছিলে। 1 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ প্ৰশ্নসমূহৰ 4টাকৈ উত্তৰ দিয়া আছে, এটাহে শুদ্ধ উত্তৰ, সেই শুদ্ধ উত্তৰটো বাছি উলিয়া। অৰ্থাৎ 10টা MCQ টাইপৰ প্ৰশ্ন দিছিল। এই প্ৰতিটো প্ৰশ্নত 4টাকৈ অপশ্যন দিয়া আছিল, যিটো শুদ্ধ হয় সেইটো বাছি উলিয়াবলৈ দিছে। তোমালোকে স্ক্ৰীনত যিকেইটা ৰাইট চেইন দেখিবলৈ পাইছা এইকেইটা কিন্তু শুদ্ধ নহ'বও পাৰে, ঠিক আছে। এ নম্বৰ দিছিল তলৰ কোনবিধ ৰবি শস্য, অপশ্যন দিছিলে ধান, মাকৈ, বাদাম আৰু এইটো টিচি হ'ব লাগিছিলে সম্ভৱতঃ। বি নম্বৰ প্ৰশ্ন এনথ্ৰাক্স ৰোগ কৰা বেক্টেৰিয়া আৱিষ্কাৰ কোনে কৰিছিল, অপশ্যন দিছিলে ৰবাৰ্ট হুক, ৰবাৰ্ট কক, লুই পেষ্টিয়ৰ আৰু আৰ্যভট্ট। এই ভিডিঅ'টো তোমালোকক মই উত্তৰখিনি কৰি দিয়া নাই। যদিহে তোমালোকে উত্তৰখিনি জানা কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদিহে নোৱাৰা বা কৰি দিব লাগে তেতিয়াহ'লে জনাবা কমেণ্ট ছেকশ্যনত। নেক্সট অহাকালি মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। চি নম্বৰ প্ৰশ্ন পলিয়েষ্টাৰৰ এবিধ খুব পৰিচিত ৰূপ হ'ল, অপশ্যন দিছিলে প্ৰাকৃতিক আহ, পেট, এক্ৰাইলিক আৰু বেকেলাইট। নেক্সট কুৱেশ্যন ডি নম্বৰ ধাতুৱে ৰিং ৰিং ধ্বনিৰ সৃষ্টি কৰা পদাৰ্থক কি বুলি কোৱা হয়, অপশ্যন দিছিলে কঠিন, অপশ্যন বি নমনীয়, চিকমিকিয়া আৰু সনাদ। ই নম্বৰ প্ৰশ্ন ধাতু আৰু অধাতুৰ গুণ দেখুওৱা পদাৰ্থবিধ হৈছে, অপশ্যন দিছিলে মৌল, ধাতুকল্প, যৌগ আৰু এটাও নহয়। এক নম্বৰ প্ৰশ্নটো আছিলে ৰাস্তা পকী কৰোঁতে আলকাট্ৰাৰ সলনি ব্যৱহাৰ হোৱা পেট্ৰজাত সামগ্ৰীবিধৰ নাম কি সুধিছে। আগতে কি কৰিছিল, যেতিয়া ৰাস্তাবিলাক পকী কৰিছিলে তেতিয়া কি কৰি ৰাস্তাত আলকাট্ৰাবিলাক ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু আজিকালি আলকাট্ৰাৰ সলনি অন্য এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয়, সেই সামগ্ৰীবিধৰ নাম কি সুধিছে। অপশ্যন দিছিলে বিটুমিন, কক, কয়লা আৰু পেট্ৰল। কুৱেশ্যন নম্বৰ জি তলত দিয়াবোৰৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান নহয় সুধিছে। অপশ্যন দিছিলে নামেৰি, মানাহ, ৰায়মনা আৰু পবিতৰা। এইচ নম্বৰ প্ৰশ্নটো আছিল মানুহৰ শৰীৰত থকা কোষৰ সংখ্যা হ'ল, অপশ্যন দিছিলে ট্ৰিলিয়ন, মিলিয়ন, বিলিয়ন আৰু হেক্টাগন। আই নম্বৰ প্ৰশ্ন অস্পৰ্শ বল হ'ল, অপশ্যন দিছিলে ঘৰ্ষণ বল, পেশীয় বল, চুম্বকীয় বল আৰু বিদ্যুৎ বল। জে নম্বৰ প্ৰশ্ন কোনো এখন তলৰ পৃষ্ঠত আপতিত সমান্তৰাল ৰশ্মিবোৰ অসমান্তৰালভাৱে প্ৰতিফলিত হোৱাকে কি বোলে সুধিছে। অপশ্যন দিছিলে পাৰ্শ্বীয় বিলোপন, অপশ্যন বি নিয়মিত প্ৰতিফলন, অপশ্যন চি অনিয়মিত প্ৰতিফলন, অপশ্যন ডি অপৱৰ্তন বোলে। 2 নম্বৰ প্ৰশ্ন আছিল মাত্ৰ উত্তৰ লিখিব দিছিল, 10টা প্ৰশ্ন দিছিলে। প্ৰথম প্ৰশ্নটো আছিল যে অপত্ৰিন কি। দ্বিতীয় প্ৰশ্ন মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহকটোৰ নাম কি। চি নম্বৰ পলিমাৰ শব্দটো কি শব্দৰ পৰা আহিছে। ডি নম্বৰ সনাত পদাৰ্থ বুলিলে কি বুজা। ই নম্বৰ প্ৰশ্নটো আহিছিল যে অনিশীষীয় প্ৰাকৃতিক সম্পদৰ 2টা উদাহৰণ দিয়া। 1 নম্বৰ প্ৰশ্নটো আছিল চিএনজিৰ সম্পূৰ্ণ নামটো লিখিব দিছিল। জি নম্বৰ প্ৰশ্ন ৰেড ডাটা বুক কি। এইচ নম্বৰ প্ৰশ্ন প্ৰাণী কোষত নথকা কিন্তু উদ্ভিদ কোষত থকা এটা অংশৰ নাম লিখা। আই নম্বৰ প্ৰশ্ন এণ্টিবায়'টিক এবিধৰ নাম লিখা। জে নম্বৰ প্ৰশ্নটো আছিল পাষ্টিয়ৰীকৰণ পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল। 3 নম্বৰ পাৰ্থক্য লিখিব দিছিল, ইয়াতে 4 নম্বৰ দিছিল। পাৰ্থক্য লিখিবলৈ দিছিল খাৰিফ শস্য আৰু ৰবি শস্য, নমনীয় প্লাষ্টিক আৰু তাপদ্ৰব্য প্লাষ্টিকৰ মাজৰ পাৰ্থক্য লিখিব দিছিলে। 4 নম্বৰত খালী ঠাই পূৰ কৰিবলৈ দিছিল, ইয়াতে দিছিলে তোমালোকক 8 নম্বৰ। খালী ঠাই পূৰ কৰা কেইটা যদিহে তোমালোকে জানা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, মই তোমালোকৰ কমেণ্টটো পিন কৰি দিম। এই নম্বৰ দিছিল শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ কৰা হয়, তো শস্য সিঁচাৰ আগতে মাটিডৰা কি কৰি লোৱা হয়, চহোৱা হয়। বি নম্বৰ ডেছৰ সহায়ত খুৰা প্ৰস্তুত কৰা হয়। চি নম্বৰ ফছফৰাছ এবিধ অতি ডেছ ধাতু। ডি নম্বৰ নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ডেছ বুলি জনা যায়। ই নম্বৰ সেউজীয়া ৰঙৰ প্লাষ্টিকবোৰক ডেছ বোলে। এফ নম্বৰ গেছীয় পদাৰ্থ পাত্ৰৰ বেৰত ডেছ প্ৰয়োগ কৰে। জি নম্বৰ প্ৰশ্ন অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটোক ডেছ বোলে। এইচ নম্বৰ প্ৰশ্ন আপতন কোণ সদায় প্ৰতিফলন কোণৰ ডেছ হয়। 5 নম্বৰত কাৰণ ব্যাখ্যা কৰিবলৈ দিছিল, ইয়াতে তোমালোক 4 নম্বৰ দিছিল। এই নম্বৰটো দিছিল যে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত কিয় ব্যৱহাৰ কৰা হয়। বি নম্বৰ প্ৰশ্ন ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক কিয় ভাল, কাৰণকেইটা ব্যাখ্যা কৰিবলৈ দিছিলে। যিহেতু 2 নম্বৰকৈ দিছিল তোমালোকে ছুটিকৈ লিখিলেও হ'ব। 6 নম্বৰ প্ৰশ্নটো আছিল বনাঞ্চল ধ্বংসৰ 2টা কাৰণ লিখা। 7 নম্বৰ গতিশীল অৱস্থাত থকা বল এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে হোৱা 3টা পৰিৱৰ্তন লিখা। নেক্সট 8 নম্বৰ প্ৰশ্ন মনজিতে পাতল বাকচ এটা আৰু সীমাই একেধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে, কোনে বেছি বল প্ৰয়োগ কৰিব লাগিব আৰু কিয় বেছি বল প্ৰয়োগ কৰিব লাগিব সুধিছে।
9 নম্বৰ প্ৰশ্ন চকুৰ যত্ন ল'ব পৰা তিনিটা পদ্ধতি লিখা নোৱাৰিলে তলতো লিখিব দিছিল যে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত আমি কেনেধৰণৰ সাৱধানতা মানি চলা প্ৰয়োজন চমুকৈ লিখা 10 নম্বৰ দিছিল চাপ কাক কয় জুলীয়া পদাৰ্থৰ যে চাপ আছে বৰ্ণনা কৰিব দিছিলে 11 নম্বৰ দিছিল উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ চিত্ৰ অংকন কৰি তলৰ অংশসমূহ যথাস্থানত চিহ্নিত কৰা ইয়াত দিছিলে কোষা বৰণ আৰু ৰসধানী চিহ্নিত কৰিবলৈ দিছিল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি তোমালোকক ইয়াৰে PDF খিনি লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে PDF খিনি পাবা লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ বা কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা